বাইহাটা চাৰিআলিলৈ আহিলে মোক লগ পাবা। কবি দীপক কুমাৰ, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। বাইহাটা চাৰিআলিলৈ আহিবা, মোক তাতেই লগ পাবা। এই দুটা শাৰীয়ে এতিয়া মনৰ আকাশত সুৰ তোলে। অপেক্ষাৰ বাটত হৃদয়খনে নীৰৱে তোমাকেই বিচাৰে। মনত যদি কাহানি বা প্ৰশ্ন কৰে, তেতিয়া বাইহাটা চাৰিআলিলৈ আহিবা, মোক তাতেও লগ পাবা। পোৱালিটোৱে বেছ মজাকৈ মোক জীৱন দিব শিকালেও, হাঁহিৰ আঁৰত লুকাই থকা সপোনবোৰো সজীৱ কৰিলে। এয়া নে কেৱল ৰং তুলিকাৰ ছবি, নে মোলৈ তেওঁৰ মৰমৰ ভাষা? লগ পালে সুধিব লাগিব। সেয়ে ক'লো আহিবা, নলবেৰীয়া ল'ৰাটোৱে কি কৰিলে এবাৰ চাই যাবা। উৰণীয়া সেতুৰ ওপৰেৰে নহয়, তলেৰে আহিবা, মোক তাতেও লগ পাবা। তাৰ পৰা পোনে পোনে গ'লেই মতিয়া পাহাৰ, মদন কামদেৱ দেৱাল চাব পাৰিবা। উত্তৰে পোনে পোনে গ'লে প্ৰকৃতিৰ ৰাণী বগামাটিও চাব পাৰিবা। মুঠতে মোক লগ পালেই সকলো সুবিধা পাবা। আহিবা এবাৰ, মোক চাই যাবা। উৰণীয়া সেতুৰ তলতেই মোক পাবা। 19 ছেপ্টেম্বৰ কাষ চাপি আহিছে। মনত আছে নহয় সেই বিশেষ দিনটোলৈ? সময়ে সোঁৱৰাই যায় বাৰে বাৰে স্মৃতিৰ ফুলেৰে সজোৱা ক্ষণ। গীতৰ সম্ৰাটৰ দৰে জুবিন গাৰ্গক ফুলেৰে সজোৱা সেই দিনটোলৈ অনুভৱে বুকুত ঢৌ তোলে। প্ৰাৰ্থনা এটাই, যদি পুনৰ দেখা হয় বাইহাটা চাৰিআলিৰ সেই পথত, হাঁহিৰে কবা, মই আহিছোঁ, তুমি অপেক্ষা কৰিছিলানে? তেতিয়া হৃদয়ে কব, এয়া কোনো ৰং তুলিকা নহয়, এয়া সময়কো জয় কৰা এচামৰ প্ৰকৃত মৰমৰ আলপনা।